প্ৰিয় দৰ্শক, এইটো পাহাৰীয়া কলডিল। কলডিল ৰান্ধি খাই থকা সকলে জানেই কলডিল কেনেকৈ কাটিব লাগে, কিন্তু নশিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই মই কেনেকৈ কলডিল কাটিলোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ। মই প্ৰথমে কলডিলটো ভালদৰে এৰুৱাই লৈছোঁ। হাত আৰু বঠিত মিঠাতেল ঘঁহি লৈছোঁ। এৰুৱাই লোৱা কলৰ ফুলখিনি প্ৰথমতে কাটি লৈছোঁ। পাহাৰীয়া কলডিলৰ ফুলখিনিৰ ভিতৰত জুইচলা কাঠিৰ দৰে কাঠিডাল নাথাকে কাৰণেই কাটিবলৈ ভাল। কলডিলৰ বাকলিবোৰৰ কোমল অংশবোৰো এইদৰে কাটি লৈছোঁ। ওপৰৰ ডাঠ বাকলিখিনি এৰুৱাই দিয়াৰ পিছত এতিয়া কলডিলটো এইদৰে মূৰৰ পৰা ভালদৰে কাটি লৈছোঁ। এইদৰে মিহিকৈ কলডিল কাটি লওঁতে অৱশ্যেই কলডিলৰ আঁহবোৰ ওলাই আঁহবোৰ গুচাই দিব লাগিব। কলডিলৰ লগত ৰান্ধিবলৈ লৈছোঁ পখিয়াই পুৰি লোৱা থলুৱা কুকুৰা, পিঁয়াজ, আলু, আদা, নহৰু, জালুক থেতেলিয়াই লৈছোঁ, লগত কেইটামান জলকীয়া। ৰন্ধাৰ ভিডিঅ' পিছত দিম। ধন্যবাদ।